এই 5জন ব্যক্তিয়ে শ্ৰাৱণ সোমবাৰৰ ব্ৰত পালন কৰিলে অনৰ্থ হ'ব। তেন্তে শ্ৰাৱণ সোমবাৰৰ ব্ৰত কোনে পালন কৰিব পাৰে আৰু কোনে নোৱাৰে? আমি সকলোৱে দেখি আহিছোঁ যে প্ৰত্যেক বছৰে শাওণ মাহৰ প্ৰতিটো সোমবাৰে ভক্তসকলে ভগৱান শিৱৰ বিশেষ পূজা কৰে। বলবম বা কাৱড় যাত্ৰা কৰি নদীৰ পানী আনি শিৱলিংগত অৰ্পণ কৰে আৰু গোটেই শাওণ মাহ ধৰি ভক্তসকলে কঠোৰ ব্ৰত পালন কৰে। পিছে আপুনি বাৰু জানেনে যে শাওণ মাহৰ এই ব্ৰত কিছুমান মানুহে কৰিব নালাগে, তথাপি যদি তেওঁলোকে এই ব্ৰত কৰে তেন্তে কোনো ধৰণৰ শুভ ফল লাভ নকৰে। আজি আমি ভগৱান শিৱই কোৱা এটা কাহিনীৰ জৰিয়তে এই কথা ক'বলৈ লৈছোঁ যে কোন কোন মানুহে শাওণ মাহৰ ব্ৰত কৰিব নালাগে আৰু কিয় নালাগে। আহকচোন আজি ভগৱান শিৱই কোৱা সেই কথা আমিও জানো। এদিন কৈলাশ পৰ্বতৰ শান্ত আৰু অলৌকিক পৰিৱেশত ভগৱান শিৱ আৰু দেৱী পাৰ্বতী শান্তিৰে বহি আছিল। তেনেতে দেৱী পাৰ্বতীয়ে ভগৱান শিৱক সুধিলে, হে প্ৰভু, মই শুনিছোঁ যে শ্ৰাৱণ সোমবাৰৰ ব্ৰতৰ গুৰুত্ব আন সকলো ব্ৰততকৈ বেছি। এই ব্ৰত কিয় পালন কৰা হয়? এই ব্ৰত পালন কৰিলে মানুহৰ কি লাভ হয়? আৰু হে প্ৰভু, এই ব্ৰত কোনে পালন কৰিব লাগে আৰু কোনে কৰিব নালাগে? এই ব্ৰতৰ নিয়ম কি? কৃপা কৰি মোক বিতংভাৱে কওক প্ৰভু। মাতা পাৰ্বতীৰ ইমানবোৰ প্ৰশ্ন শুনি ভগৱান শিৱই হাঁহি মাৰি ক'লে, হে দেৱী, প্ৰতিজন মানুহে শ্ৰাৱণ সোমবাৰৰ ব্ৰত কৰিব লাগে। এই ব্ৰত প্ৰতিগৰাকী বিবাহিত মহিলা আৰু অবিবাহিত কন্যাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই ব্ৰত পালন কৰিলে সকলো ধৰণৰ মনোকামনা পূৰ্ণ হয়। যিয়ে এই ব্ৰত পালন কৰে তেওঁৰ ওপৰত মোৰ কৃপা দৃষ্টি সদায় থাকে। এই ব্ৰত পালন কৰা ব্যক্তিৰ সকলো পাপ নাশ হয় আৰু তেওঁ মোক্ষ লাভ কৰে। কিন্তু এই ব্ৰত পালন কৰাৰ সময়ত নীতি নিয়ম মানি চলাটো বাধ্যতামূলক। হে দেৱী, এই ব্ৰতৰ নীতি নিয়মৰ বিষয়ে কোৱাৰ আগতে তোমাক এটা প্ৰাচীন কাহিনী ক'ম। যি মানুহে এই কাহিনী শুনে তেওঁৰ কৌটি কৌটি পাপ নাশ হয়। যাৰ বাবে শ্ৰাৱণ মাহত বহু জন্মত কৰা ব্ৰতৰ পুণ্য এই জন্মতে লাভ হয়। সেইবাবেই হে পাৰ্বতী, তুমি এই কাহিনীটো ভালদৰে শুনা। এই কাহিনীটো শুনিলেই তুমি তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ পাবা। তেতিয়া দেৱী পাৰ্বতীয়ে ক'লে, হে প্ৰভু, আপোনাৰ মুখৰ পৰা যিকোনো কাহিনী শুনাটো মোৰ বাবে অতি সৌভাগ্যৰ কথা। আপুনি কৃপা কৰি সেই কাহিনীটো কওক, মই নিশ্চয় মনোযোগেৰে শুনিম। তেতিয়া ভগৱান শিৱই দেৱী পাৰ্বতীৰ আগত সেই পৌৰাণিক কাহিনী ক'বলৈ আৰম্ভ কৰে। প্ৰাচীন কালৰ কথা। মধ্য দেশত এখন বৰ ধুনীয়া নগৰ আছিল। সেই নগৰত এজন বৈশ্য বাস কৰিছিল, যাৰ নাম আছিল ধৰ্মদাস। ধৰ্মদাস এজন ধনী ব্যৱসায়ী আছিল, যাৰ বাবে সমাজত তেওঁ সন্মানীয় স্থান লাভ কৰিছিল। ধৰ্মদাসে তেওঁৰ ধন সম্পত্তিৰ এটা ভাগ সমাজৰ কল্যাণৰ কামত ব্যৱহাৰ কৰিছিল। ধৰ্মদাসৰ এগৰাকী সুন্দৰী পত্নী আছিল, যাৰ নাম আছিল কুসুম। কুসুম এগৰাকী পতিব্ৰতা মহিলা আছিল আৰু তাই স্বামীৰ বহুত সেৱা কৰিছিল। তাই সদায় ভগৱান শিৱৰ পূজা কৰিছিল। ধৰ্মদাস আৰু কুসুম দুয়োজনেই ভগৱান শিৱৰ পৰম ভক্ত আছিল আৰু তেওঁলোকে সদায় শিৱৰ পূজা কৰিছিল।
এবাৰ যেতিয়া শ্ৰাৱণ মাহ আৰম্ভ হ'বলৈ লৈছিল তেতিয়া কুসুমে স্বামীক ক'লে, হে স্বামী, মই শ্ৰাৱণ সোমবাৰৰ ব্ৰত ৰখাৰ কথা ভাবিছোঁ। মই শুনিছোঁ যে এই ব্ৰত পালন কৰিলে ভগৱান শিৱৰ কৃপা প্ৰাপ্ত হয় আৰু সকলো মনোকামনা পূৰ্ণ হয়। মই বিচাৰোঁ যে এইবাৰ আপুনিও এই ব্ৰত পালন কৰক, যাতে আমাৰ জীৱনত সুখ আৰু শান্তি অটুট থাকে। পত্নী কুসুমৰ কথা শুনি ধৰ্মদাসে ক'লে, হে কুসুম, মই তোমাৰ কথাত একমত। আমি দুয়ো একেলগে এই ব্ৰত পালন কৰি ভগৱান শিৱৰ কৃপা লাভ কৰিবলৈ চেষ্টা কৰিম। তাৰ কিছুদিন পাছত শ্ৰাৱণ মাহৰ প্ৰথম সোমবাৰ আহিল। কুসুমে সম্পূৰ্ণ ৰীতি নীতিৰে ব্ৰত পালন কৰিছিল। ৰাতিপুৱা স্নান কৰি শিৱৰ পূজা কৰিলে। ধৰ্মদাসেও ব্ৰত পালন কৰি শিৱৰ পূজা কৰিছিল। এইদৰে কুসুম আৰু ধৰ্মদাসে শিৱৰ পূজা কৰিছিল আৰু শ্ৰাৱণ মাহৰ প্ৰত্যেক সোমবাৰে ব্ৰত পালন কৰিছিল। কিন্তু এদিন দুয়োৰে এটা ডাঙৰ ভুল হ'ল। শ্ৰাৱণ মাহৰ এটা সোমবাৰে ৰাতিপুৱাৰ সময়ত কুসুমৰ স্বামী ধৰ্মদাস কাম বাসনাত জৰ্জৰিত হৈ পৰিছিল। কাম বাসনা পূৰণৰ বাবে তেওঁ পত্নী কুসুমৰ সৈতে সোমবাৰে পুৱাতে যৌন সম্পৰ্ক স্থাপন কৰিলে। তেওঁলোকে নাজানিছিল যে এই কাম কৰিলে শ্ৰাৱণ সোমবাৰৰ ব্ৰত ভংগ কৰাৰ দৰে হয়। ধৰ্মদাসে যেতিয়া কুসুমৰ লগত শ্ৰাৱণ সোমবাৰে সংগম কৰিছিল, ঠিক সেই মুহূৰ্ততে তেওঁলোকৰ ব্ৰত ভংগ হৈছিল আৰু মহাপাপ কৰিছিল। তাৰ পাছদিনা ধৰ্মদাসে নিজৰ ব্যৱসায়ৰ সন্দৰ্ভত পৰিকল্পনা কৰিলে। এইবাৰ ধৰ্মদাসে নৌকাৰে গৈ ব্যৱসায় কৰিবলৈ সিদ্ধান্ত কৰিলে। সেয়েহে তেওঁ কৰ্মচাৰীসকলক বেপাৰৰ সকলো সামগ্ৰী নাৱত উঠাবলৈ নিৰ্দেশ দিলে। তাৰ পাছত যেতিয়া ধৰ্মদাসে বেপাৰলৈ যাবলৈ ওলাইছিল, তেতিয়া কুসুমে তেওঁক ক'লে, হে স্বামী, আপুনি নিৰাপদে যাওক আৰু সোনকালে উভতি আহক। মই আপোনাৰ বাবে অপেক্ষা কৰিম। তেতিয়া ধৰ্মদাসে ক'লে, হে কুসুম, চিন্তা নকৰিবা, বস্তুবোৰ বিক্ৰী কৰি মই সোনকালে উভতি আহিম। এনেদৰে কৈ ধৰ্মদাসে পত্নীক এৰি থৈ নাৱত উঠি নদীৰে বেপাৰলৈ যাবলৈ ৰাওনা হ'ল। বহু সময় যাত্ৰা কৰাৰ পাছত হঠাতে নদীৰ এটা বৃহৎ চাকনৈয়াৰ মাজত তেওঁলোকৰ নাওখন সোমাই পৰিল। সেই চাকনৈয়াৰ পৰা নাওখন কোনোপধ্যে ওলাব নোৱাৰা হ'ল। নাওখন ক্ৰমে ক্ৰমে ডুব যাবলৈ ধৰিলে। নাওখনত আবদ্ধ হৈ থকা আটাইকেইজন মানুহে সহায় বিচাৰি জোৰেৰে চিঞৰিবলৈ ধৰিলে, কিন্তু তাত তেওঁলোকক বচাবলৈ কোনো নাছিল আৰু কিছু সময়ৰ পাছত নাওখন সকলো মানুহে সৈতে নদীত ডুব গ'ল। আনফালে যেতিয়া কুসুমে স্বামীৰ নাওখন ডুব যোৱাৰ খবৰ পালে, তাই বৰ দুখী হৈ জোৰে জোৰে কান্দিবলৈ ধৰিলে। কুসুমৰ শাহুৱেকেও দুখত কান্দিবলৈ ধৰিলে। কুসুমৰ শাহুৱেকে খং কৰি তাইক ক'লে, হে পাপিনী, তোৰ পাপৰ বাবেই মোৰ ল'ৰাৰ নাওখন ডুব গ'ল। তই নিশ্চয় কিবা এটা ডাঙৰ পাপ কৰিছিলি। তেতিয়া কুসুমে ক'লে, হে শাহুমা, আপুনি এয়া কি কৈছে? মই কোনো পাপ কৰা নাই। মই এগৰাকী পতিব্ৰতা নাৰী। মই কেতিয়াও স্বামীৰ বিষয়ে অশুভ চিন্তা কৰা নাছিলোঁ। শাহুৱেকে ক'লে, হে পাপিনী, মই সকলো জানো। তোৰ দৰে পাপী নাৰীৰ স্বামীৰ অকালতে মৃত্যু হয়। তই নিশ্চয় কোনো মহাপাপ কৰিছিলি, যাৰ বাবে আজি তই বিধৱা হৈ পৰিলি। তোৰ দৰে এজনী পাপিনী এতিয়া আৰু এই ঘৰত থাকিব নোৱাৰ।
গতিকে এই মুহূৰ্ততে ঘৰৰ পৰা ওলাই যা। কুসুমে ক'লে, হে শাহুমা, আপুনি ইমান নিষ্ঠুৰ নহ'ব। এই ঘৰৰ পৰা ওলাই মই কলৈ যাম? এই পৃথিৱীত স্বামীৰ বাহিৰে মোৰ আন কোনো নাই। অনুগ্ৰহ কৰি মোক ঘৰৰ পৰা উলিয়াই নিদিব। মোৰ বিশ্বাস আছে যে মোৰ স্বামী জীয়াই আছে আৰু তেওঁ নিশ্চয় ঘূৰি আহিব। তেতিয়া শাহুৱেকে ক'লে, হে পাপিনী, তই কলৈ যাৱ, ক'ত মৰ, কি কৰ কৰি থাক গৈ যা, কিন্তু মোৰ ঘৰত আৰু থাকিব নোৱাৰ। যা, এতিয়াই ঘৰৰ পৰা ওলাই যা। এইদৰে কৈ কুসুমৰ শাহুৱেকে তাইক ঘৰৰ পৰা ঠেলি উলিয়াই দিলে। উপায়হীন হৈ কুসুম ঘৰৰ পৰা ওলাই গুচি গ'ল। দুখে সুখে খোজকাঢ়ি গৈ গৈ তাই এখন হাবিত উপস্থিত হ'ল। এই হাবিৰ মাজত এজোপা প্ৰকাণ্ড গছ আছিল। সেই গছৰ তলত কুসুমে এটা প্ৰাচীন শিৱ মন্দিৰ দেখা পালে। কুসুম সেই মন্দিৰৰ ওচৰলৈ গৈ দেখিলে যে সেই ঠাইত কোনোৱেই নাই। কুসুম সেই শিৱলিংগৰ ওচৰলৈ গ'ল আৰু ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। হে প্ৰভু, মই কি পাপ কৰিলোঁ যাৰ বাবে মই ইমান ডাঙৰ শাস্তি পাইছোঁ? হে ভোলানাথ, আপুনি দয়াৰ সাগৰ, আপুনি সকলো দুখ অপৰাধ ক্ষমা কৰে। তেন্তে মই এনে কি পাপ কৰিলোঁ যিটো ক্ষমাৰ যোগ্য নাছিল? হে প্ৰভু, মোৰ ভুলৰ বাবে ক্ষমা কৰক আৰু মোৰ স্বামীক ৰক্ষা কৰক। কুসুমে তাতে বহি বহু সময় ধৰি কান্দি থাকিল, কিন্তু ভগৱান শিৱই তাইক কোনো উত্তৰ নিদিলে। তেতিয়া কুসুমে ভাবিলে, যদি মোৰ স্বামীৰ মৃত্যুৰ বাবে ময়েই দায়ী, তেন্তে মোৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই। এগৰাকী পতিব্ৰতা নাৰীয়ে স্বামীৰ লগতে মৃত্যুবৰণ কৰিব লাগে। তাৰ পাছত কুসুমে নিজৰ প্ৰাণ আহুতি দিয়াৰ কথা ভাবিবলৈ ধৰিলে। তাই ভগৱান শিৱক ক'লে, হে প্ৰভু, মই যি পাপ কৰিলোঁ তাৰ বাবে মোক ক্ষমা কৰিব। এতিয়া মই মোৰ প্ৰাণ আহুতি দিবলৈ ওলাইছোঁ। যিখন নদীত মোৰ স্বামীৰ নাও ডুব গৈছিল, সেইখন নদীতে জঁপিয়াই মই প্ৰাণ আহুতি দিম। এই সিদ্ধান্ত লৈ কুসুমে নদীখনৰ ওচৰ পালেগৈ, য'ত স্বামীৰ নাওখন ডুব গৈছিল। ভগৱান শিৱই ওপৰৰ পৰা এই সকলোবোৰ চাই আছিল। যেতিয়া কুসুমে সেই নদীৰ পাৰত উপস্থিত হৈ পানীত জঁপিয়াবলৈ ল'লে, ঠিক তেতিয়াই ভগৱান শিৱই এজন সন্যাসীৰ বেশত সেই ঠাইত আৱিৰ্ভাৱ হৈ ক'বলৈ ধৰিলে, হে পুত্ৰী, ৰবা, তুমি এয়া কি কৰিবলৈ লৈছা? কুসুমে দেখিলে যে এজন সন্যাসীয়ে তাইক ৰবলৈ কৈছে। তেতিয়া কুসুমে ক'লে, হে মহাত্মা, মোক বাধা নিদিব। মোৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই। মোৰ স্বামী এই নদীত ডুব গৈ পৰলোকলৈ গুচি গ'ল। সেইবাবেই এতিয়া ময়ো তেওঁৰ পিছে পিছে যাবলৈ লৈছোঁ। তেতিয়া সন্যাসীজনে ক'লে, হে পুত্ৰী, ৰবা, কোনো মানুহৰে নিজৰ প্ৰাণ লোৱাৰ অধিকাৰ নাই। ইয়াক মহাপাপ বুলি কোৱা হৈছে। সন্যাসীৰ কথা শুনি কুসুমে ক'লে, হে মহাত্মা, নাজানো মোৰ এনে কি পাপ হ'ল যাৰ বাবে মোৰ স্বামীয়ে মোক এৰি থৈ পৰলোকলৈ গুচি গ'ল। তেতিয়া সেই সন্যাসীয়ে ক'লে, হে পুত্ৰী, মই তোমাৰ বিষয়ে সকলো জানো। তোমাৰ লগত যি হৈছে সেয়া তুমি কৰা পাপৰ কাৰণেই হৈছে। এই কথা শুনি কুসুমে ক'লে, হে মহাত্মা, আপুনি অনুগ্ৰহ কৰি কওকচোন মই কি পাপ কৰিলোঁ আৰু সেই পাপৰ প্ৰায়শ্চিত্ত কেনেকৈ কৰিব লাগে? সন্যাসীজনে ক'লে, হে পুত্ৰী, শ্ৰাৱণ সোমবাৰৰ ব্ৰতৰ দিনটোত তুমি তোমাৰ স্বামীৰ লগত সম্ভোগত লিপ্ত হৈছিলা। তোমালোকৰ সেই কৰ্মৰ বাবেই তোমালোকৰ ব্ৰত ভংগ হ'ল
আৰু এনেদৰে ব্ৰত ভংগ হোৱা বাবেই তোমালোকৰ গুৰুতৰ পাপ লাগিল। সন্যাসীৰ কথা শুনাৰ পাছত কুসুমে তাইৰ ভুলটো উপলব্ধি কৰিব পাৰিলে। তেতিয়া কুসুমে সন্যাসীক ক'লে, হে সাধু বাবা, আপুনি ঠিকেই কৈছে। মোৰ আৰু মোৰ স্বামীৰ দ্বাৰাই এই ঘোৰ পাপ কৰ্ম হৈছে, যাৰ বিষয়ে মই অৱগত নাছিলোঁ। হে মহাত্মা, অনুগ্ৰহ কৰি কওকচোন, এই পাপৰ পৰা মই কেনেকৈ মুক্ত হ'ম আৰু কেনেকৈ মোৰ স্বামীৰ লগত পুনৰ মিলিত হ'ম? তেতিয়া সন্যাসীৰূপী ভগৱান শিৱই ক'লে, হে পুত্ৰী, আত্মহত্যা কৰাৰ চিন্তা ত্যাগ কৰা। ভগৱান শিৱই তোমাৰ বাবে এটা সমাধান দিছে। এই উপায় কৰিলেই তোমাৰ স্বামীক ঘূৰাই পাবা। এই কথা শুনি কুসুমে ক'লে, হে মহাত্মা, কৃপা কৰি আপুনি মোক সেই উপায়টোৰ বিষয়ে কওক। মোৰ স্বামীক ঘূৰাই পাবলৈ মই যিকোনো কাম কৰিব পাৰোঁ। তেতিয়া সেই সন্যাসীয়ে ক'লে, হে পুত্ৰী, যদিহে তুমি সঠিকভাৱে ব্ৰহ্মচাৰী নিয়ম মানি চলি পৰৱৰ্তী শ্ৰাৱণ সোমবাৰৰ ব্ৰত সঠিকভাৱে পালন কৰা, তেন্তে তোমাৰ মনোকামনা নিশ্চিতভাৱে পূৰ্ণ হ'ব আৰু ভগৱান শিৱৰ কৃপাত তুমি তোমাৰ স্বামীক ঘূৰাই পাবা। এই কথা শুনি কুসুমে ঋষিৰ চৰণত পৰি ক'লে, হে মহাত্মা, মই আপোনাৰ আজ্ঞা পালন কৰি অহা বছৰৰ শ্ৰাৱণ সোমবাৰৰ ব্ৰত পালন কৰিম। তেতিয়া ঋষিয়ে তেওঁক আশীৰ্বাদ দি ক'লে, হে পুত্ৰী, তুমি নিশ্চয় তোমাৰ স্বামীক ঘূৰাই পাবা আৰু ভগৱান শিৱৰ কৃপাত সকলো ঠিক হৈ যাব। এনেদৰে কৈ সেই সন্যাসী তাৰ পৰা অদৃশ্য হৈ পৰিল। সন্যাসীজন হঠাতে অদৃশ্য হোৱা দেখি কুসুম আচৰিত হ'ল। তেওঁ বুজি পালে যে ভগৱান শিৱ নিজেই তেওঁক দৰ্শন দিবলৈ আহিছিল। তাৰ পাছত কুসুমে ভগৱান শিৱৰ আজ্ঞা পালন কৰিলে আৰু এবছৰ ধৰি শিৱ মন্দিৰতে থাকিল। তাই ব্ৰহ্মচাৰী নিয়ম পালন কৰি শ্ৰাৱণ মাহৰ আগমনৰ বাবে অপেক্ষা কৰিলে। তাই দিনে নিশাই শিৱ পূজা কৰিছিল আৰু স্বামীৰ নিৰাপত্তাৰ বাবে প্ৰাৰ্থনা কৰিছিল। পাছৰ বছৰত যেতিয়া পুনৰ শ্ৰাৱণ মাহ আহিল, কুসুমে ৰীতি নীতিৰে ব্ৰত পালন কৰিলে। ব্ৰহ্মচাৰী জীৱন পালন কৰি থাকোঁতে কুসুমে সদায় ভগৱান শিৱক পূজা কৰিছিল আৰু নিজৰ মনোকামনা পূৰণৰ বাবে প্ৰাৰ্থনা কৰিছিল। ব্ৰত শেষ হোৱাৰ পাছত ভগৱান শিৱ কুসুমৰ আগত আৱিৰ্ভাৱ হৈ ক'লে, হে পুত্ৰী, তোমাৰ ভক্তি আৰু পূজাত মই সন্তুষ্ট। তোমাক কি বৰ লাগে কোৱা, মই তোমাৰ মনোকামনা নিশ্চয় পূৰ্ণ কৰিম। তেতিয়া কুসুমে ক'লে, হে প্ৰভু, মোৰ পাপৰ বাবেই মই মোৰ স্বামীৰ পৰা বিচ্ছেদ হৈছোঁ। কৃপা কৰি মোৰ স্বামীক ঘূৰাই দিয়ক। তেতিয়া ভগৱান শিৱই ক'লে, হে পুত্ৰী, মোৰ আশীৰ্বাদত তোমাৰ স্বামীক নিশ্চয় পুনৰ ঘূৰাই পাবা। এতিয়া তুমি সেই নদীৰ ওচৰলৈ যোৱাগৈ। নদীৰ পাৰতে তোমাৰ স্বামীক লগ পাবা। এই বুলি কৈ ভগৱান শিৱ অদৃশ্য হৈ পৰিল। কুসুমে ভগৱান শিৱক প্ৰণাম কৰিলে আৰু নদীৰ ফালে দৌৰি গুচি গ'ল। তাই দেখিলে যে তাইৰ স্বামী ধৰ্মদাস নাৱেৰে আহি আছে। স্বামীক জীৱিত অৱস্থাত দেখি কুসুমৰ বৰ ভাল লাগিল। তেনেতে ধৰ্মদাস নাৱৰ পৰা পাৰলৈ আহিল আৰু পাৰলৈ আহি কুসুমক দেখাৰ লগে লগে ক'লে, কুসুম, ভগৱান শিৱই আমাক ৰক্ষা কৰিছে। মই তোমাৰ ওচৰলৈ উভতি আহিছোঁ। স্বামীক দেখি কুসুম বৰ আনন্দিত হ'ল আৰু ভগৱান শিৱক ধন্যবাদ জনাই ক'লে, হে প্ৰভু, আপোনাৰ কৃপাতহে আজি মোৰ স্বামীৰ প্ৰাণ ৰক্ষা হৈছে। মই আপোনাৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম।
ধৰ্মদাসেও ভগৱান শিৱৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ক'লে, হে ভগৱান, মই কেৱল তোমাৰ কৃপাতহে জীয়াই আছো। আজিৰ পৰা আমি দুয়ো সদায় আপোনাৰ পূজা কৰিম আৰু শ্ৰাৱণ সোমবাৰৰ ব্ৰত পালন কৰিম। এনেদৰে কুসুমৰ ব্ৰতৰ ফলস্বৰূপে স্বামী ধৰ্মদাসৰ জীৱন ৰক্ষা পৰিল আৰু তাৰ পাছত তেওঁলোকে সুখেৰে জীৱন নিৰ্বাহ কৰিব ধৰিলে। এই কাহিনী শুনি দেৱী পাৰ্বতীয়ে ভগৱান শিৱক প্ৰণাম জনালে আৰু তেওঁ শ্ৰাৱণ সোমবাৰৰ ব্ৰতৰ মহিমা বুজি পালে। এই কাহিনীয়ে প্ৰমাণ কৰে যে শ্ৰাৱণ সোমবাৰৰ ব্ৰত অতি গুৰুত্বপূৰ্ণ আৰু ইয়াক সঠিকভাৱে পালন কৰিলে সকলো ধৰণৰ মনোকামনা পূৰ্ণ হয়। ভগৱান শিৱই ক'লে, হে পাৰ্বতী, কেৱল মহিলাই নহয়, পুৰুষেও শ্ৰাৱণ সোমবাৰৰ ব্ৰত পালন কৰিব পাৰে। এই ব্ৰত সকলোৰে বাবে উপকাৰী। এই ব্ৰত পালন কৰা ব্যক্তিয়ে মোৰ কৃপা লাভ কৰে আৰু তেওঁৰ সকলো বিপদ বিঘিনি নোহোৱা হৈ যায়। হে দেৱী, এতিয়া মই তোমাৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰ দিছো, ভালদৰে শুনা। কোন কোন মানুহে শ্ৰাৱণ সোমবাৰৰ ব্ৰত পালন কৰিব নালাগে? ইয়াৰে প্ৰথমজন হ'ল যি মহিলাই নিজৰ স্বামীক এৰি আন পুৰুষৰ ওচৰলৈ যায়। স্বামীক এৰি আন পুৰুষৰ ওচৰলৈ যোৱা মহিলাই শ্ৰাৱণ সোমবাৰৰ ব্ৰত কৰিব নালাগে, কিয়নো সামাজিক আৰু নৈতিক দৃষ্টিকোণৰ পৰা এই আচৰণ অনুচিত বুলি গণ্য কৰা হয়। বিবাহ এক পবিত্ৰ বন্ধন আৰু ইয়াত বিশ্বাস আৰু আনুগত্যৰ গুৰুত্ব সৰ্বাধিক। স্বামীক এৰি আন পুৰুষৰ ওচৰলৈ যোৱা এগৰাকী মহিলাই নিজৰ বিবাহ বন্ধন উলংঘা কৰিছে। এই বিশ্বাসঘাতকতা কেৱল স্বামীৰ প্ৰতিয়েই নহয়, সমাজৰ নৈতিক পৰম্পৰাৰ বিৰুদ্ধেও হয়। শ্ৰাৱণ সোমবাৰৰ ব্ৰত, যিটো ভগৱান শিৱ আৰু মাতা পাৰ্বতীৰ আদৰ্শ প্ৰেম আৰু সমৰ্পণৰ প্ৰতীক হিচাপে গণ্য কৰা হয়, এনে ব্যক্তিয়ে পালন কৰাটো উপযুক্ত নহয়। দ্বিতীয়জন হ'ল পত্নীৰ উপৰিও আন মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰা পুৰুষ। পত্নীৰ বাহিৰে আন কোনো মহিলাৰ লগত সম্পৰ্ক থকা পুৰুষেও শ্ৰাৱণ সোমবাৰৰ ব্ৰত পালন কৰিব নালাগে। এই আচৰণক বিবাহ বন্ধনৰ প্ৰতি থকা নিষ্ঠাৰ উলংঘন বুলি গণ্য কৰা হয়। বিবাহত স্বামী স্ত্ৰীৰ মাজত নিষ্ঠা আৰু বিশ্বাসৰ বান্ধোন থাকে আৰু সেইটো ভংগ কৰাটো নৈতিকভাৱে ভুল। এই ধৰণৰ আচৰণে সমাজত অসন্তুষ্টি আৰু অশান্তি বিয়পায়। ভগৱান শিৱ আৰু পাৰ্বতীৰ আদৰ্শ সম্পৰ্কই আমাক প্ৰেম, বিশ্বাস, সমৰ্পণৰ শিক্ষা দিয়ে আৰু যিয়ে নিজৰ বৈবাহিক জীৱনত এই নিয়মবোৰ পালন কৰে তেওঁলোকেহে এই ব্ৰত পালন কৰিব পাৰে। তৃতীয়জন হ'ল মাংসাহাৰী মানুহ। আমিষ খাদ্য খোৱাসকলৰ বিষয়েও ভগৱান শিৱই স্পষ্টকৈ কৈছিল যে তেওঁলোকে এই ব্ৰত পালন কৰিব নালাগে। ভগৱান শিৱ হৈছে পশুপতিনাথ, যি সকলো জীৱৰ ৰক্ষক। কোনো জীৱক হত্যা কৰিলে তেওঁৰ খং উঠে। মাংস ভোজন কৰিবলৈ জীৱৰ হত্যা কৰা হয় আৰু এইটো ভগৱান শিৱৰ নীতিৰ বিপৰীত। মাংস খোৱা মানুহে ব্ৰতৰ পবিত্ৰ উদ্দেশ্য বুজিবলৈ আৰু অনুসৰণ কৰিবলৈ অক্ষম। শ্ৰাৱণ সোমবাৰৰ ব্ৰত আত্মসংযম আৰু পবিত্ৰতাৰ প্ৰতীক আৰু তেওঁলোকেহে এই ব্ৰত পালন কৰিব পাৰে, যিয়ে অহিংসা আৰু শান্তিৰ নীতি অনুসৰণ কৰে। চতুৰ্থজন হ'ল স্বামীক অপমান কৰা মহিলা। যি নাৰীয়ে স্বামীক অপমান কৰে আৰু স্বামীক সন্মান নকৰে তেওঁ এই ব্ৰত পালন কৰা উচিত নহয়। বিবাহত স্বামী স্ত্ৰীৰ মাজত
পবিত্ৰ প্ৰেম আৰু সন্মানৰ বান্ধোন থাকে। স্বামীক অপমান কৰা নাৰীয়ে এই বন্ধন উলংঘা কৰে আৰু ব্ৰতৰ পবিত্ৰ উদ্দেশ্য নাশ কৰে। স্বামী স্ত্ৰীৰ মাজত প্ৰেম আৰু সন্মান বৃদ্ধিৰ বাবে এই ব্ৰত পালন কৰা হয়। ভগৱান শিৱৰ মতে এনে ব্যক্তিয়ে শ্ৰাৱণ সোমবাৰৰ ব্ৰত পালন কৰা উচিত নহয়, কাৰণ তেওঁলোকে ইয়াৰ মূল উদ্দেশ্য বুজিবলৈ আৰু অনুসৰণ কৰিবলৈ অক্ষম। পঞ্চমজন হৈছে কপট ভাৱ আৰু বেয়া আচৰণৰ নাৰী। যি নাৰীৰ মনত কপটতা থাকে আৰু আনৰ লগত বেয়া আচৰণ কৰে, তেনে মহিলায়ো শ্ৰাৱণ সোমবাৰৰ ব্ৰত পালন নকৰিব। কপটতা আৰু অশুভ আচৰণৰ বাবে এই ব্ৰত অসম্পূৰ্ণ আৰু অকাৰ্যকৰী হৈ পৰে। ব্ৰতৰ উদ্দেশ্য হৈছে আত্মসংযম আৰু আত্মশুদ্ধি। যিসকলৰ মন আৰু আচৰণ বিশুদ্ধ আৰু নিৰ্মল, সেইসকলেহে ইয়াক পালন কৰিব পাৰে। এইদৰে ভগৱান শিৱই দেৱী পাৰ্বতীক শ্ৰাৱণ সোমবাৰৰ ব্ৰতৰ মহিমা কৈছিল আৰু এই কাহিনীয়ে যুগ যুগ ধৰি মানুহক অনুপ্ৰাণিত কৰি আছে। প্ৰত্যেক শ্ৰাৱণ মাহত হাজাৰ হাজাৰ লোকে এই ব্ৰত পালন কৰে আৰু ভগৱান শিৱৰ কৃপা লাভ কৰে। বান্ধৱসকল, আশা কৰোঁ এই কাহিনী আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈও আমাৰ সৈতে সংযুক্ত হৈ থাকি এনেধৰণৰ ধৰ্মীয় কাহিনী জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।